আচাৰৰ ব্যৱসায়টো যিহেতুকে কৰিবলৈ আৰম্ভণি কৰিছোঁ বা কৰিব বিচাৰিছোঁ, গতিকে আচাৰৰ বাবে প্ৰয়োজনীয় বস্তুখিনি নিশ্চয় যোগাৰ কৰিব লাগিব। আৰু সকলোতকৈ গ্ৰাহকে বিচৰা আচাৰবিধেই হৈছে এতিয়ালৈ বগৰীৰ মিঠা আচাৰ আৰু বগৰীৰ জ্বলা আচাৰ। আৰু যিহেতুকে এতিয়া বগৰীৰ ছিজন আৰু ইয়াৰ পিছত বগৰীবোৰ শেষ হৈ যাব, সেইবাবে আমাৰ ঘৰৰ পৰা কিছু নিলগত এনেকৈ ধুনীয়াকৈ মথাউৰিৰ ওচৰত বিভিন্ন বগৰীৰ গছ পোৱা যায়। সেয়ে আজি ভাবিলোঁ গণেশ পূজাৰ দিনাখনে যে বগৰীখিনি এতিয়াই মই পাৰি আনি থওঁ। ইতিমধ্যে আগতে কিছু অনা আছে আৰু যিহেতুকে আচাৰৰ ব্যৱসায়টো কৰিলে গোটেইখিনি যোগাৰ কৰিব লাগিব, কিয়নো সকলোৰে পচন্দবোৰ বেলেগ বেলেগ। বগৰীৰ আচাৰ বনাব লাগিব, তেতেলীৰ আচাৰ বনাব লাগিব, তেতেলীৰ মিঠা আচাৰৰ বহুতো অৰ্ডাৰ পাইছোঁ, লগতে মিক্স আচাৰৰ অৰ্ডাৰ পাইছোঁ, তেনেকৈ বগৰীৰ মিঠা আচাৰৰ অৰ্ডাৰ পাইছোঁ। আৰু এই সকলোখিনি মই দিম লাহে লাহে, যিহেতুকে ষ্টিকাৰ বনাব দিছোঁ, লগতে বটলসমূহ আনিছোঁ। এই গোটেইখিনি হ'ব লাগিব। এনেই যধে মধে আৰম্ভ কৰিলে যিহেতু নহ'ব, আৰু মই পাৰ্চেল পঠাব লাগিব গোটেইখিনি বস্তু, যিহেতুকে মই অনলাইন পঠাব লাগিব, কেছ অন ডেলিভাৰী দিব নোৱাৰিম বহুতো দূৰ দূৰ ঠাইত। হয়তো লাহে ধীৰে মই তাৰ ব্যৱস্থা কৰিম সেইটো অঞ্চলত দোকানসমূহত দিয়াৰ বাবে। গতিকে তাৰ বাবে বহুখিনি সময় আছে, সময় ল'ব লাগিব। এতিয়া যিহেতুকে আৰম্ভণি, গতিকে মই এনেকৈ অনলাইনতে দিবলৈ চেষ্টা কৰিম পাৰ্চেল কৰি পেলাই। আপোনালোকে আশীৰ্বাদ কৰিব। আৰু কোনোবাই যদি আচাৰ বিচাৰে ল'বলৈ, তেতিয়াহ'লে মোক মেছেজ এটা কৰিব। আৰু এনেও মই আপডেট দিমেই যেতিয়া মোৰ বটলসমূহ ৰেডি হ'ব আচাৰৰ, লগতে ষ্টিকাৰখিনি আহি পাব। গোটেইখিনি বস্তু যিহেতুকে মই ধুনীয়াকৈ যাব লাগিব এটা এটাকৈ, গতিকে তাৰ বাবে আৰু তাৰ পিছত পাৰ্মিশ্যনো ল'ব লাগিব এনেকৈ আচাৰৰ ব্যৱসায় কৰিবলৈ হ'লে। তাৰ বাবেও মই চিন্তা চৰ্চা কৰিছোঁ। প্ৰথমতে মই এয়া বগৰী দেখিছেনে কিমান ধুনীয়াকৈ পকি আছে, এইবোৰ শুকুৱাব লাগিব, ধুব লাগিব ঘৰত নি পেলাই। তাৰপিছত ভোট জলকীয়াৰ আচাৰ, বগৰীৰ আচাৰ, লগতে তেতেলীৰ মিঠা জ্বলা আচাৰ, মিক্স আচাৰ, তেনেকৈ আপোনালোকে বিভিন্নখিনি আচাৰ পাব, খৰিচাৰ আচাৰ। এই সকলোখিনি মই বনাবলৈ চেষ্টা কৰিম আৰু মোৰ ওচৰত পাব। যদিহে মই বনোৱা আচাৰৰ উপৰিও কোনোবাই কিবা আন ধৰণৰ আচাৰ বিচাৰে, তেতিয়াও আপোনালোকে মোক ক'ব পাৰে, মই সেইটো এড কৰি কৰি গৈ থাকিম এটা এটাকৈ। যিহেতুকে এয়া আৰম্ভণি, গতিকে প্ৰথমতে মই ৫-৬টামান আচাৰ বনাম, তাৰপিছত লাহে ধীৰে গ্ৰাহকৰ মন পচন্দ অনুযায়ী মই বেলেগ বেলেগ আচাৰ এড কৰি যাম। আৰু এয়া মাতি পেলাইছোঁ অকণমান, তাৰো আপোনালোকক দৃশ্যাৱলী দেখুৱাই দিছোঁ। বগৰীখিনি পাৰি অহাৰ পিছত দেখিলোঁ বা তেনেকৈ মন গ'ল অকণমান সাঁচি থ'বলৈ ফেচবুকত। আপোনালোকে ইতিমধ্যে বহুত বেছি মৰম দিছে মোক, গতিকে এই আচাৰৰ ব্যৱসায়ৰ যাত্ৰাটোতো যেন আশীৰ্বাদ কৰে, মৰম দিয়ে, লগতে আপোনালোকে সঁহাৰি দিয়ে, তাৰ বাবে আশা কৰিছোঁ। সদায় আপোনালোকৰ মই বিচৰা ধৰণে কোনো ধৰণৰ অশান্তিদায়ক ভিডিঅ' মই আপোনালোকৰ মাজত কেতিয়াও উপস্থাপন নকৰোঁ, কথা দিছোঁ। যদিহে মোৰ কিবা ভুল দেখে আপোনালোকে আঙুলিয়াই দিব নিজৰ বুলি ভাবি পেলাই, কিয়নো ভুল হোৱাটো স্বাভাৱিক। এয়া আৰম্ভণি, শিকি আছোঁ। আৰু কৈছোঁৱে আপোনালোকক, যিহেতু মই ভিডিঅ' বনোৱা লাইনৰ ছোৱালী একেবাৰেই নাছিলোঁ, গতিকে মোৰ বাবে এটা নতুন বিষয় বা নভবাকৈয়ে মই আপোনালোকে ইমানখিনি মৰম দিছে, তাৰ বাবে সদায় চিৰকৃতজ্ঞ আপোনালোকৰ ওচৰত। আৰু যিহেতুকে কৈছোঁৱে আপোনালোকক যে মোৰ এটা সপোন আছিল যাতে মোৰ দ্বাৰা ২-৩জন মানুহ চলিব পাৰে বা ২-৩খন ঘৰ চলিব পাৰে, সেই মানসিকতাৰে মই আচাৰৰ ব্যৱসায়টো আৰম্ভ কৰিম বুলি ভাবিছোঁ। সৰুকৈ প্ৰথমতে, যদিহে আপোনালোকে সঁহাৰি দিয়ে বা আদৰি লয়, তেতিয়াহ'লে নিশ্চয় এদিন মোৰ সপোন বাস্তৱত পৰিণত হ'ব। এইবোৰ মোৰ প্ৰফেশ্যন নহয়, ভাল লগা কাম। যিহেতুকে আচাৰৰ মই ৰেচিপিসমূহ দিলে বহুতে মোক বিচাৰে পাৰ্চেল কৰি, আৰু তেতিয়া মই ব্যৱসায় ভিত্তিক যিহেতুকে লোৱা নাছিলোঁ, সেইবাবে ভবা নাছিলোঁ। তাৰপিছত মই লাহে লাহে ভাবিলোঁ, ইতিমধ্যে ফেচবুকৰ প্ৰথম পইচাৰে মই ঘৰ এটি বনাইছিলোঁ, দেখিছেই আপোনালোকে, সেইটোও সৎব্যৱহাৰ হ'ব। তাত প্ৰথমতে মই বেলেগ কিবা এটা কৰিম বুলি ভাবিছিলোঁ, কিন্তু সেই কামটোৰ বাবে ইতিমধ্যে বেলেগ ঘৰ আমাৰ আছে। সেইবাবেহে মই লাহে ধীৰে ভাবি চিন্তি এইটো ডিচিশ্যন ল'লোঁ। আৰু বহুখিনি কথা চিন্তাও কৰিলোঁ, সুবিধাও হ'ব মোৰ বাবে, যিহেতু প্ৰথমতে মই বহুত বেছি মানুহ নিয়োগ কৰিব নোৱাৰিম। এই কামটো যিহেতু মোৰ নিচা, ৰান্ধি মই ভাল পাওঁ, আচাৰ বনাই মই ভাল পাওঁ, গতিকে ভাল পোৱা কামটো কৰিলে কেতিয়াও মই ব'ৰ নহওঁ বা কেতিয়াও মোৰ বেয়া লগা নহয়। গতিকে মই হাৰ কেতিয়াও নামানো, মই সদায় চেষ্টা কৰি যাম। হয়তো প্ৰথমতে যদি মই অকণমান ধৰি লওক কিবা কাৰণত অকণমান লছো হয়, সেইটো মোৰ কোনো কথা নাই, যিহেতু মোৰ ভাল লগা কাম এইটো। গতিকে মই সদায় চিৰদিন কৰি যাবলৈ চেষ্টা কৰিম। আপোনালোকে মাথো আশীৰ্বাদ কৰিব।
মৰম দিব আৰু মই আপোনালোকক আপডেট দিম। যেতিয়া মোৰ আচাৰখিনি বনোৱা হ'ব তেতিয়া মই ধুনীয়াকৈ আপোনালোকক বটলৰ সৈতে ষ্টিকাৰৰ সৈতে সকলোখিনি মই আপোনালোকৰ দেখুৱাম, লগতে প্ৰাইচ জনাম। যিহেতু এতিয়া কামবোৰ চলি আছে, আচাৰবোৰ প্ৰস্তুত কৰি আছোঁ, এতিয়াই মই আপোনালোকক দেখুৱাই দিয়া নাই। যেতিয়া মোৰ গোটেইখিনি ৰেডি হ'ব, বটলত ভৰোৱা হ'ব, তাৰপিছত দেখুৱাম। ইতিমধ্যে বহুতে অৰ্ডাৰ দিছে, সেইখিনি প্ৰথমতে দিব লাগিব। একেলগতে বহুতখিনি ল'লেও দিগদাৰ যিহেতুকে হ'ব। প্ৰথমতে বনাই আছোঁ ভোট জলকীয়াৰ আচাৰ, বহুতে বিচাৰিছে। তাৰপিছত তেঁতেলীৰ মিঠা আচাৰ বহুতে বিচাৰিছে, বগৰীৰ মিঠা আচাৰ, জ্বলা আচাৰ বিচাৰিছে আৰু মিক্স আচাৰ এটা বিচাৰিছে, য'ত নেকি গাজৰৰ পৰা আদি কৰি বিভিন্ন ভেজ থাকিব। গতিকে সেই সকলোখিনি মই তৈয়াৰ কৰি আছোঁ ধুনীয়াকৈ। আৰু আপোনালোকে মোৰ আচাৰত কোনো ধৰণৰ বেছি মছলা নাপায়, একেবাৰে ঘৰত বনোৱা ধৰণৰ এটা অনুভৱ পাব বা একেবাৰে ঘৰুৱা সোৱাদ এটা মোৰ আচাৰৰ মাজত আপোনালোকে বিচাৰি পাব। আৰু কোনোবাই যদি জলকীয়া নাখায় সেয়াও মোক জনাই দিব, তেতিয়া মই কম জলকীয়া দি পেলাই বনাম। আৰু যদি জলকীয়া বেছি খায় সেয়াও মোক জনাব, তাত মই জলকীয়া বেছিকৈ এড কৰিম। যেতিয়া আপোনালোকে অৰ্ডাৰসমূহ দিব তেতিয়াই মোক ক'লে হ'ল, সেইমতে মই গোটেইখিনি আপোনালোকলৈ পঠিয়াবলৈ চেষ্টা কৰিম। আৰু প্ৰথমতে আপোনালোকক মই এটা কথা কওঁ, আপোনালোকে কমকৈ মোৰ পৰা ল'ব। ধৰি লওক 100 গ্ৰামৰ বটল পাব আপোনালোকে, তাৰপিছত 250 গ্ৰামৰ বটল পাব আৰু 500 গ্ৰামৰ বটল পাব। গতিকে আপোনালোকে প্ৰথমতে লাগিলে 100 গ্ৰামৰ বটলটোৱে ল'ব, কোনো কথা নাই। তাৰপিছত সোৱাদ লগাৰ পিছত, খাই ভাল পোৱাৰ পিছত বেছিকৈ ল'ব পাৰিব, কিয়নো সকলোৰে এটা চিন্তা হয় প্ৰথমতে কেনেকুৱা বা হয়। সেইবাবে মই একেবাৰে কম মূল্যত প্ৰথমতে 100 গ্ৰামৰ বটল এটা ৰাখিম প্ৰতিটো আচাৰৰে, যাতে সকলোৱে প্ৰথমতে টেষ্ট কৰি চাই পেলাই পিছত পুনৰ তেওঁলোকে বেছিকৈ অৰ্ডাৰ দিব পাৰে। কিয়নো আমিও যেতিয়া বস্তু এটা কিনো, চিন্তা হয় যে বস্তুটো কেনেকুৱা বা হয়। প্ৰথমতে যদি অকণমান কম দামত কিবা এটা লৈ পেলাই বা খাই চাব পাৰোঁ, তাৰপিছত বেছিকৈ ল'ম লাগিলে ভাল হ'লে, সেই মানসিকতাটো যিহেতু নিজৰো আছে, সেই উদ্দেশ্যৰে মই প্ৰথমতে 100 গ্ৰামৰ কমকৈ কম মূল্যত এটা বটল আপোনালোকৰ বাবে ৰাখিছোঁ। এৰিছোঁ আজিলৈ, ভালে থাকক, সুস্থ থাকক, আশীৰ্বাদ কৰিব। লগতে মই আপোনালোকক আপডেটসমূহ দিম আচাৰৰ, বিভিন্ন আচাৰৰ বটলত ভৰাই পেলাই ষ্টিকাৰ লগাই পেলাই। আৰু আচাৰৰ নামটো হ'ব মোৰ ব্ৰেণ্ডটোৰ, যিহেতু ইমান ধুনীয়া নাম এটা আপোনালোকে ধুনীয়াকৈ আদৰি লৈছে, ডিম্পী ডায়েৰী ইউটিউব, সেইবাবে মই ডিম্পী ডায়েৰী ইউটিউব পিকলছ সেইটো নামে দিম। তলত লিখা থাকিব ডিম্পীৰ হাতৰ আচাৰ। এৰিছোঁ, ভালে থাকক, সুস্থ থাকক, হাঁহি থাকিব সকলোৱে।